নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন। আমি এইটো ভিডিঅ'ত শিকিম ক্লাছ 1ৰ অংকুৰণ বা আমাৰ যিটো অসমীয়া আছে বুলি আমি ক'ব পাৰোঁ তাৰে চেপ্টাৰ নাম্বাৰ 5। চেপ্টাৰ নাম্বাৰ 5ত কি আছে? আচল সখী মানে প্ৰকৃত বন্ধু। তো আমি পাঠটো পঢ়িম আৰু ইয়াৰ পৰা প্ৰশ্নোত্তৰ যিখিনি আছে আমি সেইখিনি চাম, লগতে আমাক কি শিকিবলগীয়া আছে আমি গোটেইখিনি বস্তু চাম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা। তো চোৱা ইয়াতে কি কৈছে, প্ৰথমে যে এখন হাবিত এজনী হৰিণী আছিল। যে এখন হাবিত মানে জংঘলত বা বননিত এজনী হৰিণী আছিল। সেই হাবিতে নিগনি আৰু কাউৰীয়েও বাস কৰিছিল। মানে নিগনি আৰু কাউৰীয়েও বাস কৰিছিল। তাত থকা বিলত এটা কাছ আছিল। বিলত এটা কাছ আছিল। ইয়াতে চিত্ৰ দেখুৱাই দিয়া হৈছে। ইয়াতে হৰিণী আছে, ইয়াতে কাউৰী আছে, কাছ আছে আৰু নিগনি আছে। তাৰপিছত কি আছে যে এদিন নিগনিয়ে কি কৰিলে? এদিন কাছ, নিগনি আৰু কাউৰী লগ হ'ল। যে কাছ, নিগনি আৰু কাউৰী লগ হ'ল। পিছে হৰিণীজন নাহিল। হৰিণীজনে কি কৰিল? নাহিল। কাউৰীজনীয়ে হৰিণীক বিচাৰি গ'ল। কাউৰীয়ে হৰিণীজনীক বিচাৰিব গ'ল। কাউৰীয়ে দেখিলে হৰিণীজনী জালত পৰিছে। এইটো দেখুৱাই দিছে, জালত পৰি আছে। তাই কাছ আৰু নিগনিক ওচৰলৈ আহি সিহঁতক সকলো কথা ক'লে যে হৰিণীজনী কি আছে? যে জালত পৰি আছে। তাৰপিছত কি হ'ল চাওঁ। তাৰপিছত কি হ'ল যে এতিয়া সিহঁতে হৰিণীক জালৰ পৰা মুকলি কৰাৰ বাবে এটা বুদ্ধি পাঙিলে। মানে হৰিণীক জালৰ পৰা কেনেকৈ মুকলি কৰিব পৰা যায় তাৰ কাৰণে এটা বুদ্ধি উলিয়ালে। এতিয়া নিগনিয়ে তাৰ চোকা দাঁতেৰে জালখন কুটি পেলালে। মানে নিগনিয়ে তাৰ চোকা দাঁতেৰে জালখন কাটি পেলালে বা কুটি পেলালে। সেই সময়তে চিকাৰীজন আহি ওলাল। আৰু সেইটো সময়তে কি কৰিলে? চিকাৰীজন আহি ওলাল। চিকাৰীক দেখি হৰিণা, নিগনি আৰু কাউৰী আটায়ে পলালে। যে চিকাৰীজনক দেখি হৰিণীজন পলালে, নিগনিও পলালে আৰু কাউৰীও পলালে। কিন্তু কাছই পলাব নোৱাৰিলে। কিন্তু কাছই খোজকাঢ়িব, লাহে লাহে খোজকাঢ়ে ন। এতিয়া চিকাৰীয়ে কাছটোক ধৰি মোনাত ভৰালে। যে চিকাৰীয়ে কাছটোক ধৰি কি কৰিছে? মোনাত ভৰাইছে। এইটো চিত্ৰ দেখুৱাই দিছে, মোনাত ভৰাইছে। এতিয়া নেক্সটত কি হ'ল চাওঁ। যে এতিয়া কি কৈছে যে কাছক ধৰি নেদেখি আটাইবোৰৰে বৰ দুখ লাগিল। কাৰ দুখ লাগিল? নিগনি, কাউৰী আৰু হৰিণাৰ বৰ দুখ লাগিল। হৰিণী এটা বুদ্ধি ভাঙিলে। এবাৰ হৰিণী এটা বুদ্ধি ওলালে। কি কৰিলে এইবাৰ চোৱা। তাই চিকাৰীজনৰ আগে আগে দেউ দি যাবলৈ ধৰিলে। মানে খোজকাঢ়ি ডাঙৰ ডাঙৰ খোজ দি যাবলৈ ধৰিলে। চিকাৰীয়ে কাছটোক এৰি হৰিণাটোক খেদি গ'ল। চিকাৰীজন কি কৰিলে? কাছটোক এনেকৈ এৰি কিনে হৰিণাটো পিছে পিছে যাবলৈ ধৰিলে। সেই চেগতে নিগনিয়ে মোনাখন কুটি কাছক মুকলি কৰি আনিলে। আৰু নিগনিয়ে আকৌ কি কৰিলে? চোকা দাঁতেৰে এই মোনাখন কাটি কিনে আকৌ কি কৰিলে? কাছটোক ওলাই লৈ আহিল। বুজি পাইছোঁ আমি গোটেইখিনি। এতিয়া চোৱা, এতিয়া কি কৈছে? তাৰপিছত কি কৰিলে? যে পিছত চিকাৰীয়ে হৰিণাক ধৰিব নোৱাৰিলে। কাছ, নিগনি, কাউৰী আৰু হৰিণী পুনৰ লগ হ'ল। পুনৰ একেলগে হ'ল। এনেকৈ হোৱাৰ পিছত আৰু চিকাৰীজন কি কৰিলে? দুখ মনেৰে ঘৰলৈ গুচি গ'ল। ইয়াৰ পৰা আমি এটা কথা শিকিব পাৰোঁ যে আমি বন্যপ্ৰাণী যিমান আছে এইবোৰক আমি মাৰিব নালাগে। আমি এইবোৰক কি কৰিব লাগে? সংৰক্ষণ কৰিব লাগে। অ'কে, আমি এইটো বস্তু ভালকৈ চাম। যেনেকৈ আমি গছ ৰুব লাগে তেনেকৈ আমি বন্যপ্ৰাণীক সংৰক্ষণ কৰিব লাগে। হৰিণে হওক বা কাছই হওক বা ইন্দ্ৰী হওক বা ইয়াতে আমাৰ কি আছে এতিয়া কাউৰীয়ে হওক। অ'কে, এতিয়া আমি চাম নেক্সট আমাক ইয়াতে কি কৈছে চোৱা। কোনে ক'ত থাকে? মই বননিত থাকোঁ। কোনে কৈছে? হৰিণাই বননিত থাকে। অ'কে, তাৰপিছত চোৱা নেক্সট কি আছে। নেক্সট আমি চাবলৈ গ'লে কি আছে? কাছ। কাছটো ক'ত থাকে? কাছটো সাধাৰণতে পানীত থাকে ন। আমি লিখিম ইয়াতে কাছটো ক'ত থাকে? মই পানীত থাকোঁ। পানীত। অ'কে, মই বনত থাকোঁ বা বননিত বা জংঘলত বা হাবিত বা ইয়াতে বনত লিখি দিব পাৰোঁ। ইয়াতে লিখি দিয়া হৈছে মই বনত থাকোঁ। যে মই বনত থাকোঁ। তাৰপিছত চোৱা কি আছে? মই থাকোঁ গছত। মই থাকোঁ ক'ত? গছত। কাউৰী ক'ত থাকে? গছত থাকে। এন্দুৰ ক'ত থাকে? গাঁতত। যে মই থাকোঁ গাঁতত। অ'কে, আমি পালোঁ। তাৰপিছত এইবাৰ চোৱা, ইয়াতে আমি কি শিকিম? ইয়াতে আমি এইখিনি বস্তু আমি শিকিম। প্ৰথমে কি আছে? ঢ। তাৰপিছত কি আছে? থ। তাৰপিছত কি আছে? ৰ, ঢ, ভ, জ, ঢ, দ, অব্ব আৰু এইটো কি আছে? ধ। আকৌ আমি পঢ়িছোঁ
এতিয়া ঢ থ ৰ ঢ ভ ঝ ড দ অভ ধ গাও আহা আমি এইখিনি গাই লওঁ ইয়াতে কি আছে ইয়াতে আমাক কি দি আছে যে ঠগাত থৈ পুথি পঢ়ে ঠগাত থৈ পুথি পঢ়ে এইটো নাম হৈছে ঠগা হা ঠগাত থৈ পুথি পঢ়ে শুন 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 ঠগাত থৈ পুথি পঢ়ে শুন 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 ঢাৰিত বহি মইনাহঁতে কৰে থুন থুন ঢাৰিত বহি মইনাহঁতে কৰে থুন থুন এতিয়া নেক্সট কি কৈছে মাখিয়ে কৰে ভুন ভুন মাখিয়ে কৰে ভুন ভুন ভোমৰাই কৰে গুণ গুণ আৰু ভোমৰাই কৰে গুণ গুণ তাৰপিছত চোৱা কি আছে বৰষুণ কি আছে তাৰপিছত বৰষুণ ইয়াতে কি কৈছে আমি চাই লওঁ যে বৰষুণ পৰে ঝৰ ঝৰ বৰষুণ পৰে ঝৰ ঝৰ ডালিমিয়ে কৰে খৰধৰ ডালিমিয়ে কৰে খৰধৰ তিতিবুঢ়ী ঠক ঠক তিতিবুঢ়ী ঠক ঠক দুৱাৰত কৰে টক টক মানে বৰষুণত ঝৰঝৰ কৰি বৰষুণ যেতিয়া পৰে ডালিমিয়ে কি কৰে খৰধৰ কৰি ঘৰত গৈ কিনে তিতিবুঢ়ী মানে বৰষুণত তিতিবুঢ়ী কিনে একদম ঠাণ্ডা লগাৰ পিছত যেনেকৈ ঠক ঠক কঁপি থাকে তাৰপিছত দুৱাৰত গৈ কিনে বা দূৰত গৈ কিনে টক টক কৰি নক কৰি থাকে এইটো ইয়াতে দেখুৱাইছে বা কোৱা হৈছে এইটো চিত্ৰত আমি চাব পাৰিছোঁ এতিয়া চোৱা ইয়াৰ পিছত আমাৰ কি আছে ছবি চাই কওঁ আহা ছবি চাই আমি এইবাৰ ক'ম কোনটো কি আছে আমাৰ ইয়াতে প্ৰথম এইটো কি আছে ঠগা ঠগা আছে মানে কিতাপ ৰখা বা কিতাপ পঢ়াৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় তাৰপিছত কি আছে ঢোল আমি ঢোল চবেই বজাওঁ বা হয়তো আমি দেখা পাইছোঁ এইটো আছে কি থুৰীয়া থুৰীয়া তাৰপিছত কি আছে এইটো আছে ভোমৰা এইটো আছে কি মূৰা বাৰণী ডালিম ধনু দা আৰু এইখিনি কি আছে ইয়াতে ঝুমুৰ মানে ঝুমুৰ এটা নৃত্য হয় ঝুমুৰ নৃত্য ইয়াতে নাচি আছে তাৰপিছত আমি কি চাম ইয়াতে উচ্চাৰণৰ পাৰ্থক্য শিকোৱা উচ্চাৰণৰ পাৰ্থক্য ইয়াতে চাবা কি আছে বক 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 খৰ 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 ইয়াতে কি আছে কল 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 ঠিক আছে বৰ 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 ঠিক আছে জ্বৰ 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 এতিয়া কি আছে ধক ধক ইয়াতে কি আছে থক থক এতিয়া আকৌ চাবা কি আছে ঝৰ ঝৰ থক থক ধক ধক আৰু এইটো হৈছে থক থক অ'কে তাৰপিছত চাম আমি কি আছে তাৰপিছত চাম ইয়াতে পঢ়ো আহা আমি এইখিনি এইবাৰ পঢ়িম তো চোৱা ইয়াতে কি আছে ঢাৰি ঢকুৱা ভালুক ঠগা ঢাৰি ঢকুৱা ভালুক ঠগা ইয়াতে কি আছে ঢাৰি ঢকুৱা আছে এইটো তাৰপিছত কি আছে এইটো আছে কি ভালুক আছে ভালুকৰ পিছত এইটো কি আছে এইটো ঢুলীয়া আছে এইটো আমি পিছত পাম ঠগা বুঢ়া বুঢ়ী কাৰলি কাৰণী বুঢ়া বুঢ়ী কাৰলি কাৰণী তাঁতিয়ে বাতি কাৰে পদুমীৰ ঘৰত তাঁতিয়ে বাতি কাৰে পদুমীৰ ঘৰত ঢুলীয়াই ঢোল বাই বিহুৰ বতৰত ঢুলীয়াই ঢোল বাই বিহুৰ বতৰত ছবি চাই পঢ়োৱা ইয়াতে চোৱা ছবি চাই আমি পঢ়িম ইয়াতে কি আছে প্ৰথমে ইয়াতে কি কৰিছে ইয়াতে চোৱা ইয়াতে আছে কি আমাৰ চামেলিহঁতে ঝুমুৰ নাচিছে ঝুমুৰ এনেকৈ একেলগে শাৰী বান্ধি নাচে চামেলিহঁতে ঝুমুৰ নাচিছে ঠগাত পুথি সজাই থৈছে ডলাত পাচলি থৈছে ডলাটোত পাচলি থোৱা হৈছে ঢুলীয়াই ঢোল বজাইছে বা ঢোল বাইছে ঢুলীয়াই ঢোল বাইছে তাৰপিছত কি আছে ইয়াতে দাৱনীয়ে ধান দাইছে বাৰৈয়ে চকী সাজিছে অ'কে বাৰৈয়ে কি কৰিছে ইয়াতে চকী সাজিছে আমি পালোঁ তাৰপিছত আমি চাম এইবাৰ আমাৰ ইয়াতে কি আছে এইটো চাম আমি তো চোৱা নেক্সট আছে কি এইখিনি আমাক লিখিব দিছে যে লিখা আমি ইয়াতে চাম আৰু লিখিম মই ইয়াতে তোমালোকক দেখুৱাই দিম কোনটো কেনেকৈ লিখিব লাগে তোমালোকে ভালকৈ চাই ল'বা ইয়াতে চোৱা এইটোক আমি এনেকৈ লিখিম এনেকৈ লিখি কিনে আমি এনেকৈ লিখিম ইয়াতে আমি এনেকৈ আষ্টানে দিম এইটোক আমি এনেকৈ লিখিম লিখি কিনে ইয়াৰ পৰা আমি এনেকৈ দি দিম এইটোক আমি এনেকৈ লিখিম লিখি কিনে ইয়াৰ পৰা আমি এনেকৈ দি দিম এইটোত এনেকৈ আষ্টানিম আষ্টানাৰ পিছত এইটোক আমি এনেকৈ লিখিম অ'কে এইটোত আমি এনেকৈ আষ্টানিম এনেকৈ আমি লিখিম এইটোত আমি এনেকৈ আষ্টানিম তাৰপিছত এইটোক আমি এনেকৈ দিম হ'ল তাৰপিছত এইটোক আমি কি কৰিম এনেকৈ আষ্টানিম আষ্টানাৰ পিছত এনেকৈ আমি দিম এইটোত আমি এনেকৈ আষ্টানাৰ পিছত এইটোক আমি এনেকৈ দিম আৰু ইয়াত এটা ডট দি দিম এইটোক এনেকৈ লিখিম লিখি এনেকৈ আমি আষ্টানিম এইটোক আমি এনেকৈ লিখিম লিখি কিনে এনেকৈ আমি আষ্টানিম হৈ গ'ল তাৰপিছত চৰা কি কৈছে
এই চৰাইৰ বাহত থকা আখৰ লৈ শব্দ গঠন কৰিব লাগে এই চৰাইৰ বাহত থকা আখৰবোৰ লৈ আমি শব্দ গঠন কৰিম তো চোৱা প্ৰথমে এটা দেখুৱাই দিছিল আমাক যে বৰ এটা সাৰ্কেল কৰিছিল বা এটা বৃত্ত আঁকিছিল এতে গত এটা তাৰ পিছত এতে লত এটা আমি এইখিনিৰ পৰা আমি বগলী লিখিব পাৰিম দ্বিতীয়তে চোৱা এইটো কৰ পৰা এইটো উ আৰু এইটোক আমি এনেকৈ লিখিব পাৰিম না কা উ ৰি কাউৰী লিখিলোঁ তাৰ পিছত চোৱা তাৰ পিছত আমি কি কৰিব পাৰিম এইটো আমি যদি চাওঁ এইটো বক্স আৰু এইটো বক্স চোৱা খাৰু ইয়াৰ পৰা আমি এটা খা ৰু আমি এনেকৈ লিখিব পাৰিম এইটো হ আছে এইটো হ আৰু এইটো হ এই দুটাক আমি একলগ কৰিলে হোলী আমি যে হোলী খেলোঁ এইটো হোলী লিখিব পাৰিম এইটো গ আৰু এইটো ৰ এইটোৰ পৰা আমি কি লিখিব পাৰিম গ আৰু ৰু এনেকৈ লিখিলে গৰু হৈ যাব গৰু তাৰপিছত কাউৰী লিখিলোঁ ম আৰু এইটো ৰ এইটো ম যদি আমি লৈ লওঁ তেতিয়াহ'লে কি আহিব ম ৰ ম মৰম তাৰপিছত চোৱা আমি ইয়াৰ পৰা কি লিখিব পাৰিম এইটো গ লিখিলোঁ এইটো ল আৰু এইটো ন এই দুটাক আমি একলগ কৰিলে কি লিখিব পাৰিম ন ল লিখিলে আমি কি লিখিব পাৰিম নলা 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 আমি বুজি পাওঁ যিহেৰে পানী গৈ থাকে নলা তাৰপিছত এইটো ৰ হৈ গ'ল তাৰপিছত আমাৰ কি আছে এইটো হৈ গ'ল এইটো ন হৈ গ'ল এইটোত চোৱা কি আছে এইটোত ৰ আছে আৰু এইটোত খ আছে আমি এইটো লিখিলোঁ হৈ গ'ল ঠিক আছে তাৰপিছত আমি চাম ইয়াতে কি আছে ম আছে ন মৰম আমি লিখিলোঁ চ' আমি এনেকৈ আমি লিখিব পাৰিম চ' তোমালোকে এনেকৈ লিখাৰ কাৰণে চেষ্টা কৰিবা অ'কে তাৰপিছত চোৱা আমি তাৰপিছত ইয়াতে কি চাম ইয়াতে ভাবোঁ আৰু কওঁ যে নিগনিৰ নেজ দীঘল নিগনিৰ নেজ দীঘল ইমান দীঘল যে এডাল সাপহে নিগনিৰ নেজডাল ইমান দীঘল যে দেখাত এটা সাপৰ নিচিনা দেখা যায় অ'কে নিগনিৰ নেজ চোকা ইমান চোকা যে বেজীৰ দৰে বেজী মানে কিবা ইনজেকশ্যন লোৱা যিটো আছে সেইটোৰ নিচিনা ইমান জোঙা হৈ থাকিব ইমান জোঙা থাকে কাউৰী কলা ইমান কলা যে কয়লা আহে তোমালোকে বেলেগো লিখিব পাৰিবা হা বগলী বগা ইমান বগা যে গাখীৰৰ দৰে বগা অ'কে গাখীৰহে তাৰপিছত কি আছে চোৱা কথা পাতোঁ আহা চোৱা মোৰ সখী সখীৰ নাম ইয়াতে লিখি দিবা তোমাৰ ক্লাছৰ বা তোমাৰ বান্ধৱীৰ নাম বা বন্ধুৰ নাম লিখি দিবা মোৰ সখী বা সখীক ভাল পাওঁ কাৰণ ই কি বহুত ভাল মোক কি কৰে চাপ'জ এনেকৈ লিখিব পাৰা খোৱা বস্তু দিয়ে নাইবা মোক মৰম কৰে এনেকৈ লিখিব পাৰিবা তাৰপিছত তলৰ কোনকেইটা কথা তোমাৰ ভাল লাগে ইয়াতে কি কৈছে যে সেইখিনি লিখিব দিছে যে সখীৰ লগত ইয়াতে টিক মাৰ্ক দিম আমি কিবা খোৱা বস্তু ভগাই খোৱাটো ভাল লাগে কাজিয়া কৰাটো ভাল নালাগে মানে কাজিয়া কৰাটো ঠিক নহয় একেলগে নেখেলাটো ঠিক নহয় এইটো একেলগে নেখেলাইলেও ভাল নালাগে পঢ়াশালীত অহা যোৱা কৰিলে ভাল লাগে বৰশী বোৱাটো ভাল লাগিব কথা বাৰ্তা কৈ কিনে আমি বৰশী বাই থাকিব পাৰিম ঠিক আছে চ' আমি এইখিনি বস্তু আমি ইয়াতে শিকিলোঁ আমি পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম আমি চেপ্টাৰ নাম্বাৰ 6 আমি শিকিম যাৰ নাম কি আছে ৰেল গাড়ী আমি এইটোৰ বিষয়ে আমি শিকিম অ'কে চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ